তোয়ে পা দিল না চুপ চাপে গন্ধ শুঙি থাক আরে চুপ হোৱা তোমালোকে এক্সকিউজ মি স্যার কি হল স্যার পাদাজনে তো পাদি দিয়ে কিন্তু আপুনি কেতিয়াবা ভাবিছেনে যে অসৰত বহি থকা জনে কিমান ডাঙৰ এটা নিৰ্যাতন সহ্য কৰি থাকিবলগীয়া হয় নিৰ্যাতন হয় স্যার মূলা নে গাজৰ মাছ নে কণী গোটেই গন্ধৰ লগত যি হাইড্ৰজেন আৰু সালফিউৰিক এসিড মিক্স হৈ ওলাই আহি বায়ু প্ৰদূষণ কৰি প্ৰকৃতিৰ ওপৰত ইমোশনাল অত্যাচাৰ কৰিছে সেই কথা দেখৰ কিমানজন নাগৰিকে ভাবিছে কিহৰ প্ৰকৃতিৰ কথা কৈ আছা হে এনেদৰে প্ৰকৃতি নষ্ট হলে আমাৰ নেক্সট জেনেৰেশ্যনৰ কি অৱস্থা হ'ব স্যাৰ এইখিনি কথা পাদাজনে কেতিয়াবা অনুভৱ কৰি পাইছেনে স্যাৰ আৰু যদি পোৱা নাই কিয় জীয়াই আছে সি এতিয়ালৈকে চৰকাৰে ইয়াৰ বিপক্ষে একশ্যন নলয় কিয় অপৰাধীয়ে কেতিয়া শাস্তি পাব কিয় নিমাত এই প্ৰশাসন আমি গন্ধ শুঙাবৰে কিমান সহ্য কৰিম আৰু আমাক ন্যায় লাগে স্যাৰ ধন্যবাদ